Hello students, লৈ আহিছোঁ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্সৰ পলিটিকেল ছায়েন্স আৰু ইকনমিক্সৰ MCQ মক টেষ্ট। তো ইয়াতে কি হ'ব 35টা কুৱেশ্যন থাকিব। 35টা কুৱেশ্যন মই পঢ়িম আৰু লগতে আনচাৰখিনিও কৈ দিম। তো তোমালোকে কি কৰিবা, কুৱেশ্যনটো পঢ়া হোৱাৰ লগে লগে ভিডিঅ'টো পজ কৰিবা আৰু ট্ৰাই কৰিবা ইয়াৰ আনচাৰটো কাৰেক্ট আনচাৰটো কি হ'ব ভাবিবলৈ, আৰু ভিডিঅ'টো প্লে কৰাৰ পিছত মই আনচাৰটো তোমালোকে পায়ে যাবা। তো এনেদৰে তোমালোকৰ 35টা কুৱেশ্যন আমি চাম আৰু লাষ্টত তোমালোকে কমেণ্ট বক্সত লিখিবা যে তোমালোকে কিমান মাৰ্কছ পালা। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটো আছে, ব্ৰিটিছ চৰকাৰে কেবিনেট মিছনক কেতিয়া ভাৰতলৈ পঠাইছিল? হুৱেন ডিড ব্ৰিটিছ গভৰ্ণমেণ্ট চেণ্ড কেবিনেট মিছন টু ইণ্ডিয়া? তো ইয়াতে ভিডিঅ'টো পজ কৰি তোমালোকে আনচাৰটো ভাবা। তো আনচাৰটো হ'ব 1-3 মানে ডিচেম্বৰ 1946। ছেকেণ্ড কুৱেশ্যনটো আছে, ভাৰতৰ সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল? হু প্ৰেচিডাইড অভাৰ দ্য ফাৰ্ষ্ট ছিটিং অফ দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি অফ ইণ্ডিয়া? তো অপশ্যন কেইটা আছে, ডক্টৰ B.R. আম্বেদকাৰ, এন গোপাল স্বামী, ডক্টৰ সচিদানন্দ সিনহা আৰু ৰাজেন্দ্ৰ প্ৰসাদ। তো আনচাৰটো তোমালোকে ভাবা। তো ইয়াৰে আনচাৰটো হ'ব অপশ্যন নম্বৰ 3, ডক্টৰ সচিদানন্দ সিনহা। তো নেক্সট কুৱেশ্যনটো আছে, ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42তম সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছে? হুইচ ৱৰ্ড ৱাজ ইনকৰ্পোৰেটেড in the preamble of Indian Constitution through 42nd Amendment in 1976? তো আনচাৰটো কোনটো হ'ব তোমাৰ সৰ্বভৌমত্ব হ'ব সমাজবাদী, গণতান্ত্ৰিক গণৰাজ্য, কি হ'ব? তো তোমাক আনচাৰটো ভাবা। তো ইয়াৰে আনচাৰটো হ'ব অপশ্যন নম্বৰ 2, ছ'চিয়েলিষ্ট মানে সমাজবাদী। নেক্সট আছে আমাৰ 4 নম্বৰ, পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল? দ্য ফেডাৰেল ছিষ্টেম ইন দ্য ৱৰ্ল্ড ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ ইন? তো অপশ্যনকেইটা নিজে পঢ়ি লোৱা, ভিডিঅ'টো পজ কৰি আৰু আনচাৰটো ভাবা। তো ইয়াৰে আনচাৰটো হ'ব অপশ্যন নম্বৰ 1, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউনাইটেড ষ্টেট অফ আমেৰিকা। নেক্সট কুৱেশ্যনটো আছে, ভাৰতৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধানখন অনুসৰণ কৰিছিল? হুইচ কাণ্ট্ৰিজ কনষ্টিটিউশ্যন ৱাজ ফলোড বাই দ্য মেকাৰ্ছ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাইল চুজিং ফেডাৰেল ছিষ্টেম ফৰ ইণ্ডিয়া? তো অপশ্যনকেইটা নিজে পঢ়ি লোৱা আৰু আনচাৰটো তোমালোকে নিজে ভাবা। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 4, কানাডা। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, চৰকাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল? হুৱেন ৱাজ দ্য চৰকাৰী কমিশ্যন ছেট আপ? তো ইয়াতে অপশ্যনকেইটা চাই লোৱা তোমালোকে নিজে আৰু আনচাৰটো ভাবিবলৈ ট্ৰাই কৰা। তো ইয়াৰে কাৰেক্ট আনচাৰটো হ'ব 1983। 7 নম্বৰ দিছে, ভাৰতবৰ্ষৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত কোন দেশৰ সংবিধানখন অনুসৰণ কৰিছিল? হুইচ কাণ্ট্ৰিজ কনষ্টিটিউশ্যন হেজ ফলোড in the Indian Constitution while adopting the parliamentary form of government? তো অপশ্যনখিনি তোমালোকে চোৱা আৰু আনচাৰটো ভাবিবলৈ চেষ্টা কৰা। তো ইয়াৰে আনচাৰটো হ'ব অপশ্যন নম্বৰ 2, ইংলেণ্ড। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে, 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত তলত কোনটো শব্দ সংযোগ কৰা নাছিল? হুইচ ৱৰ্ড ইন দ্য ফলোয়িং ৱাজ নট ইনক্লুডেড ইন দ্য প্ৰিম্বল when the Constitution of India came into force 26th January 1950? তো চাই লোৱা তোমালোকে অপশ্যনখিনি আৰু আনচাৰটো ভাবিবলৈ চেষ্টা কৰা। তো এতিয়া কাৰেক্ট আনচাৰটো হ'ব ধৰ্মনিৰপেক্ষ, ছেকুলাৰ। নেক্সট কুৱেশ্যনটো আছে, 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাৰ তলৰ কোনটো শব্দ সংযোগ কৰা আছিল? আগৰটো কি আছিলে? 8 নম্বৰটো আছিল নাছিল, ইয়াত আছে আছিল। তো হুইচ ৱৰ্ড in the following was included in the preamble while Constitution of India came into force 26th January 1950? তো অপশ্যনখিনি তোমালোকে চোৱা আৰু আনচাৰটো ভাবিবলৈ চেষ্টা কৰা। তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, সৰ্বভৌম, ছভাৰিন। 10 নম্বৰ দিছে, তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল? তো হু এমং দ্য ফলোয়িং পাৰ্চনছ ৱাজ নট দ্য মেম্বাৰ অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? তো ইয়াতে অপশ্যনটোত পঢ়ি লোৱা তোমালোকে আৰু ভাবা ইয়াৰ আনচাৰটো কি হ'ব। তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ 1, জৱাহৰলাল নেহেৰু। তো এইখিনি আছিল চেপ্টাৰ 1-ৰ। এতিয়া চেপ্টাৰ 2 আমি চাম, ৰাষ্ট্ৰসংঘ কেতিয়া গঠন হৈছিল? তো হুৱেন ৱাজ UNO ফৰ্মড? তো ইয়াতে অপশ্যনখিনি তোমালোকে পঢ়া আৰু ভাবা ইয়াৰ আনচাৰটো কি হ'ব। তো ইয়াৰে আনচাৰটো হ'ব অপশ্যন নম্বৰ 1, 24 অক্টোবৰ 1945। নেক্সট আছে 2 নম্বৰ, প্ৰতি বছৰে ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? When is the UN Day celebrated every year? তো অপশ্যনখিনি তোমালোকে পঢ়া আৰু ভাবা ইয়াৰ আনচাৰটো কি হ'ব।
তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 24 অক্টোবৰ 3 নম্বৰ দিছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত আছে অৱস্থিত হুৱেৰ ইজ দ্য হেড অফিচ অফ ইউএনঅ চিটুৱেটেড তো এনেকুৱা কুৱেশ্যন আহেই তো ইয়াতে ভাবা তোমালোকে অপশ্যনখিনি চাই আনচাৰটো ভাবিব চেষ্টা কৰা তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 নিউয়ৰ্ক নেক্সট আছে তলৰ কোনখন ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য নহয় হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট দ্য পাৰ্মানেণ্ট মেম্বাৰ ষ্টেট অফ দ্য ছিকিউৰিটি কাউন্সিল অফ দ্য ইউএনঅ তো ইয়াতে অপশ্যনখিনি পঢ়া আৰু ভাবিবলৈ চেষ্টা কৰা কাৰেক্ট এনচাৰটো কি হ'ব তো ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 4 ভাৰতবৰ্ষ ইণ্ডিয়া তাৰপিছৰ কুৱেশ্যনটো আছে ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা হাউ মেনি মেইন অৰ্গেনছ আৰ দেয়াৰ অফ দ্য ইউএনঅ তো ইয়াত চোৱা অপশ্যনকেইটা চোৱা আৰু কাৰেক্ট এনচাৰ ভাবিবলৈ চেষ্টা কৰা তো কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2 ছটা 6 নেক্সট আছে আমাৰ ৰাষ্ট্ৰসংঘ কোন চনত গঠন কৰা হৈছিল তো অপশ্যনকেইটা পঢ়া তোমালোকে আৰু ভাবিবলৈ চেষ্টা কৰা আনচাৰটো কি হ'ব তো ইয়াৰে আনচাৰ হ'ব অপশ্যন নম্বৰ 2 1945 পিছৰ কুৱেশ্যনটো আছে কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয় হুইচ ডে ইজ অবজাৰ্ভড এজ এ ৱৰ্ল্ড হিউমেন ৰাইট ডে ইয়াত অপশ্যনখিনি তোমালোকে পঢ়া আৰু কাৰেক্ট এনচাৰটো ভাবিবলৈ চেষ্টা কৰা তো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 4 10th ডিচেম্বৰ তো 8 নম্বৰ আছে আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেশ্যন মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইণ্টাৰনেশ্যনেল হকী ফেডাৰেশ্যন চিটুৱেটেড তো ইয়াতে অপশ্যনখিনি তোমালোকে পঢ়া আৰু ভাবিবলৈ চেষ্টা কৰা কাৰেক্ট এনচাৰটো কি হ'ব তো ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 1 লৌচেন ছুইজাৰলেণ্ড ইয়াৰ পিছৰ কুৱেশ্যনটো আছে ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটো কি দ্য জুডিচিয়েল অৰ্গেন অফ দ্য ইউএনঅ ইজ দ্য তো অপশ্যনখিনি তোমালোকে পঢ়া আৰু ভাবিবলৈ চেষ্টা কৰা আনচাৰটো কি হ'ব তাৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ 2 আন্তৰ্জাতিক ন্যায়ালয় ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ পিছৰ কুৱেশ্যনটো আছে দক্ষিণ এছিয়া আঞ্চলিক সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন চাৰ্ক চিটুৱেটেড তো ইয়াতে অপশ্যনখিনি চোৱা তোমালোকে আৰু ভাবা ইয়াৰ আনচাৰটো কি হ'ব তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 3 কাঠমাণ্ডু ইয়াৰ পিছতে আছে আমাৰ ইকনমিক্সৰ ফাৰ্ষ্ট চেপ্টাৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা মানি এণ্ড বেংকিং তাৰে আমি 10টা আমি মক টেষ্ট ল'ম তো ইয়াতে ফাৰ্ষ্ট কুৱেশ্যন দিছে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰা কি হয় দ্য মানি হুইচ হেজ জেনেৰেল একচেপ্টেবিলিটি বাই দ্য ল ইজ তো এইটো কি কোৱা হয় চোৱা ইয়াৰ অপশ্যনখিনি চোৱা আৰু ভাবিবলৈ চেষ্টা কৰে আনচাৰটো কি হ'ব তো ইয়াৰ আনচাৰটো হ'ব অপশ্যন নম্বৰ 1 বিহিত মুদ্ৰা লিগেল টেণ্ডাৰ মানি ইয়াৰ পিছত আছে 2 নম্বৰ চেক মুদ্ৰা হ'ল এবিধ তো চেক মানি ইজ এ তো এটা কি হ'ব অপশ্যনকেইটা চোৱা তোমালোকে ভাবিব চেষ্টা কৰা ইয়াৰ আনচাৰটো কি হ'ব তো ইয়াত আনচাৰটো হ'ব অপশ্যন নম্বৰ 2 অবিহিত মুদ্ৰা নন লিগেল টেণ্ডাৰ মানি থাৰ্ড নম্বৰ দিছে ভাৰতবৰ্ষত প্ৰথমটো বেংক কেতিয়া স্থাপন কৰা হৈছিল ৱেন ৱাজ দ্য ফাৰ্ষ্ট বেংক ইন ইণ্ডিয়া ছেট আপ তো ইয়াতে অপশ্যনখিনি চোৱা আৰু ভাবিব চেষ্টা কৰে আনচাৰটো কি হ'ব তো আনচাৰটো হ'ব অপশ্যন নম্বৰ 2 তো ইয়াতে অপশ্যন নম্বৰ 2 হ'ব কি 1770 ইয়াৰ পিছতে নেক্সট কুৱেশ্যনটো আছে তলৰ কোনটো কেন্দ্ৰীয় বেংক পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক হুইচ ওৱান অফ দ্য ফলোয়িং চেণ্ট্ৰেল বেংক ইজ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট চেণ্ট্ৰেল বেংক তো ইয়াতে অপশ্যনকেইটা পঢ়া আৰু ভাবিবলৈ চেষ্টা কৰে আনচাৰটো কি হ'ব তো এতিয়া আনচাৰটো হ'ব অপশ্যন নম্বৰ 4 ৰিক্স বেংক অফ ছুৱেডেন 5 নম্বৰ দিছে পৃথিৱীৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ কেতিয়া স্থাপন কৰা হৈছিল ৱেন ৱাজ দ্য ৱৰ্ল্ডছ অল্ডেষ্ট চেণ্ট্ৰেল বেংক ছেট আপ তো অপশ্যনখিনি চোৱা ভাবিবলৈ চেষ্টা কৰা কোনটো হ'ব আনচাৰ তাৰ আনচাৰ হ'ব অপশ্যন নম্বৰ 1 1656 নেক্সট 6 নম্বৰ আছে ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৱাজ ছেট আপ ইন তো অপশ্যনখিনি চোৱা আৰু ভাবিবলৈ চেষ্টা কৰে আনচাৰটো কি হ'ব তো ইয়াতে কাৰেক্ট এনচাৰটো হ'ব 1935 তো 7 নম্বৰ দিছে 1770 চনত ভাৰতৰ প্ৰথমতে তলত দিয়া কোনটো বেংক স্থাপন হৈছিল হুইচ ওৱান অফ দ্য ফলোয়িং বেংকছ ৱাজ ফাৰ্ষ্ট ছেট আপ ইন ইণ্ডিয়া ইন 1770 তো অপশ্যনখিনি চোৱা আৰু ভাবা আনচাৰটো কি হ'ব আনচাৰ হ'ব থাৰ্ড নম্বৰটো বেংক অফ হিন্দুস্তান 8 নম্বৰ আছে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক স্থাপিত হৈছিল
তো the Industrial Development Bank of India IDBI was established in অপশ্যন কি চোৱা ভাবা কি হ'ব আনসাৰটো তো আনসাৰটো হ'ব অপশ্যন নম্বৰ 4 1964 নেক্সট আছে 9 নম্বৰ নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল when was NABARD established তো ইয়াত দিয়া হৈ আছে চনখিনি চাই পেলাই ট্ৰাই কৰা কি হ'ব পাৰে আনসাৰটো তো অপশ্যন নম্বৰ 32 কাৰেক্ট হ'ব 1982 10 নম্বৰ আছে 1975 চনত প্ৰথমে কেইটা আঞ্চলিক গ্ৰাম্য বেংক স্থাপন কৰা হয় তো ইয়াতে অপশ্যনখিনি দিয়া হৈ আছে ট্ৰাই কৰা কাৰেক্ট আনসাৰটো গেছ কৰিবলৈ তো 10 নম্বৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ 2 5টা 5 এতিয়া আহিছোঁ নেক্সট চেপ্টাৰলৈ অৰ্থনৈতিক উন্নয়ন ইকনমিক ডেভেলপমেণ্ট তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কেতিয়া প্ৰকাশ কৰা হৈছিল তো এটা অপশ্যনখিনি আছে when was the first human development report published তো অপশ্যনখিনি আছে ইয়াত ট্ৰাই কৰা গেছ কৰিবলৈ কাৰেক্ট আনসাৰটো তো এটা কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ 3 1990 এতিয়া নেক্সট কুৱেশ্যনটো আছে নীতি আয়োগ কেতিয়া গঠন কৰা হৈছিল when was নীতি আয়োগ from তো ইয়াতে চোৱা অপশ্যনখিনি আৰু ট্ৰাই কৰা কাৰেক্ট আনসাৰটো গেছ কৰিবলৈ তো ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 4 জানুৱাৰী 1 2015 নেক্সট আছে নীতি আয়োগৰ অধ্যক্ষ কোন হু ৱাজ দ্য চেয়াৰমেন অফ নীতি আয়োগ তো চাৰিটা অপশ্যন আছে ইয়াতে তোমালোকে ভাবা ইয়াৰ আনসাৰটো কি হ'ব তো ইয়াতে কাৰেক্ট অপশ্যনটো অপশ্যন নম্বৰ 3 প্ৰধানমন্ত্ৰী প্ৰাইম মিনিষ্টাৰ নেক্সট আছে 4 নম্বৰ নীতি আয়োগৰ প্ৰথমখন বৈঠক ক'ত অনুষ্ঠিত হৈছিল ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট মিট অফ নীতি আয়োগ হেল্ড তো কাৰেক্ট অপশ্যনটো ভাবিবলৈ চেষ্টা কৰা তো কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 1 দিল্লী নেক্সট আছে 5 নম্বৰ নীতি আয়োগৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল when was the first meet নীতি আয়োগ held তো ইয়াৰে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 2 8 ফেব্ৰুৱাৰী 2015 তো এইখিনি আছিলে আজি 35টা আমাৰ ছ'চিয়েল ছায়েন্সৰ পলিটিকেল ছায়েন্স আৰু ইকনমিক্সৰ মক টেষ্ট তো কোনে কিমান পালা তোমালোকে কমেণ্ট বক্সত জনাব নাপাহৰিবা আৰু আমাৰ তাত ছ'চিয়েল ছায়েন্সৰ আমাৰ MCQ থকা চেপ্টাৰ ৱাইজ MCQ থকা এখন ই বুক আছে যদি তোমালোকে বাই কৰিব বিচাৰা ডেছক্ৰিপশ্যনত ডিটেইলছত দিয়া হৈ আছে তাত চাই বাই কৰিব পাৰা আজি ভিডিঅ'তে থাকি কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ